জুবিন গাৰ্গবিহীন এটা মাহ আমি অতিক্ৰম কৰিলো আৰু এই এটা মাহত আমি ৰাজনীতি দেখিলো শাসক বিৰোধী উভয়ে জুবিন গাৰ্গৰ ইছ্যুটোক লৈ ৰাজনীতি কৰিব বিচাৰিছে শাসক পক্ষই বিচাৰিছে জুবিন গাৰ্গৰ ইছ্যুটো লৈ নিৰ্বাচনী বৈতৰণি পাৰ কেনেকৈ হ'ব পাৰে আৰু সমান্তৰালকৈ বিৰোধীয়েও কিন্তু ইয়াৰ সুযোগ লোৱাটো আমি দেখিবলৈ পালো মুঠতে জুবিন গাৰ্গ এতিয়া ৰাজনৈতিক দলবোৰৰ বাবে কৰবাত হাতিয়াৰৰ দৰে হৈছে যে তেওঁলোকে জুবিন গাৰ্গ নামৰ এই হত্যাটোক ন্যায় বিচাৰৰ নামত কৰবাত নহয় কৰবাত ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰি তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে কিছুমান দলে এতিয়া ভাবিছে যে যেহেতু নিৰ্বাচন সমাগত তেওঁলোকৰ ওচৰলৈ বিভিন্নজনে টিকট প্ৰত্যাশী হৈ বা টিকট নাপায় আন দলৰ পৰা পদত্যাগ কৰি তেওঁলোকৰ দলত জইন কৰিছে আৰু তেওঁলোকে তাকে লৈ উৎসাহী হৈ আছে আৰু এয়ে হৈছে অসমৰ ৰাজনীতি বা গোটেই ভাৰতবৰ্ষৰ ৰাজনৈতিক পৰিৱেশটোৰ এটা পৰিক্ৰমা বিৰোধী পক্ষৰ হাতত অতদিনে কোনো ৰাজনৈতিক অস্ত্ৰ নাছিল কোনো ৰাজনৈতিক ইস্যু নাছিল এই যি শাসনত আছে সেই দলটোক পৰাভূত কৰিবৰ বাবে আৰু এতিয়া তেওঁলোকৰ হাতত উপযুক্ত হাতিয়াৰ হিচাপে তেওঁলোকে বাছি লৈছে জুবিন গাৰ্গ বিষয়টো